So dear friends, আজি আমি এসিস্টেন্ট টিচার অফ আপার প্রাইমারি স্কুলৰ এছামিজ মিডিয়ামৰ কাট অফখিনি আলোচনা কৰিম। ইয়াত প্ৰথমতে আছে আমাৰ কি বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটা ডিষ্ট্ৰিক্টত ইউআৰৰ কোনো সিট নাই, ওবিসি সিট নাই, এছচিৰো সিট নাই। এছটি প্লেন এৰিয়া, যিটো এছটি প্লেন এৰিয়াত কিমান গৈছে আমাৰ 60.8 গৈছে। আৰু টি অৰ্থাৎ টি ট্ৰাইবত আমাৰ কিমান গৈছে 54.60। তাৰপিছত আছে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট। বঙাইগাঁও ডিষ্ট্ৰিক্টত আছে ইউআৰত যিটো কেটেগৰী, ইউআৰ কেটেগৰী আনৰিজাৰ্ভ কেটেগৰীত কি গৈছে 69.03। আৰু ওবিচিৰ কাৰণে কোনো সিট নাছিলে, এছচিৰ কাৰণে কোনো সিট নাছিলে। এছটি প্লেন এৰিয়াৰ কাৰণে আমাৰ কিমান গৈছে 60.67। এছটি হিলৰ কাৰণে কোনো সিট নাছিলে। আৰু টি ট্ৰাইবৰ কাৰণে আমাৰ কিমান আছিল, কিমান গৈছে 55.54। এতিয়া আহিছোঁ দৰংলৈ। দৰং ডিষ্ট্ৰিক্টত কি হ'ল, দৰঙত 74.19 গৈছে ইউআৰ কেটেগৰী। আৰু ওবিচিৰ ক্ষেত্ৰত দেখা গ'ল 69.80। আৰু এছচিৰ ক্ষেত্ৰত গৈছে আমাৰ 64.44। আৰু এছটি প্লেন এৰিয়াত গৈছে কিমান 63.99। আৰু এছটি হিলছৰ কাৰণে তাত কোনো ভেকেঞ্চি নাই। টি ট্ৰাইবত গৈছে আমাৰ 59.11। এতিয়া তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আছে ধেমাজি। ধেমাজিত কিমান গৈছে, ইউআৰত গৈছে 66.80। আৰু ওবিচিত গৈছে আমাৰ 65.6। এছচিৰ কাৰণে কোনো সিট নাই, ভেকেঞ্চি নাই। এছটি পিতো ভেকেঞ্চি নাই আমাৰ এছটি হিলছতো। আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত ইয়াত দেখা পালোঁ যে 55.48 নম্বৰ। এতিয়া পৰৱৰ্তী পৰ্যায়লৈ ধুবুৰীত আহিছোঁ। ধুবুৰী এটা গুৰুত্বপূৰ্ণ ডিষ্ট্ৰিক্ট এই ক্ষেত্ৰত, টেটৰ ক্ষেত্ৰত। ইয়াত জেনেৰেলত কিমান গ'ল 67.04। ইয়াত বহুত বেছি সিট আছিলে, তথাপিও কিন্তু ইয়াৰ মাৰ্কটো মোটামুটিভাৱে গৈছে, মিডিয়ামভাৱে গৈছে। আৰু ওবিচিত কিমান গ'ল, ওবিচিত আছে 65.44। আৰু এছচিত গৈছে কিমান, এছচিত গৈছে আমাৰ 62.82। আৰু এছটি প্লেন, এছটি পিত গৈছে আমাৰ 62.43। এছটি হিলছত কোনো সিট ভেকেঞ্চি তাত নাই। আৰু টি ট্ৰাইবত আমাৰ গৈছে 55.25। এতিয়া তাৰপিছত আছে আমাৰ ডিব্ৰুগড়। ডিব্ৰুগড়ত কিমান গৈছে, ইউআৰত গৈছে 67.54। আৰু ওবিচিত দেখা গৈছে যে 67 গৈছে। আৰু এছচিত গৈছে আমাৰ কিমান 63.90। আৰু এছটি প্লেন এৰিয়াৰ কোনো সিট ভেকেঞ্চি নাই তাত। আৰু এছটি হিলছত গৈছে আমাৰ 56.64। আৰু টি ট্ৰাইবত গৈছে আমাৰ 60.66। এতিয়া তাৰপিছত আমাৰ গোৱালপাৰা। গোৱালপাৰাত গৈছে কিমান, ইউআৰত গৈছে 67.73। আৰু ওবিচিত গৈছে আমাৰ 66.29। আৰু এছচিৰ ক্ষেত্ৰত আমাৰ কিমান গৈছে 63.90। এছটি প্লেন এৰিয়াত গৈছে আমাৰ 65.30। এছটি হিলছত কোনো ভেকেঞ্চি তাত নাই, যদিও সেই এৰিয়াটো এছটি হিলছৰ বহুত মানুহ আছে, কিন্তু ভেকেঞ্চি তাত শূন্য। আৰু টি ট্ৰাইবত গৈছে আমাৰ 52.28। এতিয়া আহিছোঁ গোলাঘাট। গোলাঘাটত গৈছে জেনেৰেলৰ কেটেগৰীত গৈছে 67.54। ওবিচিত নাই ভেকেঞ্চি। আৰু এছচিত গৈছে আমাৰ 66.35। এছটি প্লেনছত গৈছে আমাৰ 64.08। আৰু এছটি হিলছত কোনো ভেকেঞ্চি নাই, এইটো ভুলক্ৰমে লিখি লৈছিলোঁ। আৰু টি ট্ৰাইবত আমাৰ কিমান গৈছে 58.49 গৈছে টি ট্ৰাইবত। এতিয়া যোৰহাটত কিমান গ'ল, ইউআৰত গৈছে আমাৰ 68.24। ওবিচিত কোনো ভেকেঞ্চি নাই, এছচিত ভেকেঞ্চি নাই, এছটি পিতো কোনো ভেকেঞ্চি নাই। আৰু এছটি হিলছত কিমান গৈছে 55.87 গৈছে। আৰু টি ট্ৰাইবত আমাৰ কিমান গৈছে 59.56। এতিয়া আহিছোঁ কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰালত। এই দুয়োখন ডিষ্ট্ৰিক্টতে কোনো কি নাই ভেকেঞ্চি, কিন্তু তাত এছিষ্টেণ্ট টিচাৰ অৰ্থাৎ আৰ্টছৰ কাৰণে কোনো ভেকেঞ্চি তাত নাই। গতিকে সেইটো ছায়েন্সৰ ক্ষেত্ৰত ভেকেঞ্চি আছিলে। ছায়েন্সৰ ক্ষেত্ৰত যিটো আমি আলোচনা এইটো ভিডিঅ'ত নকৰোঁ, গতিকে সেইটো আৰ্টছৰ কোনো ভেকেঞ্চি নাই।
লখিমপুৰত কৈছে আমাৰ লখিমপুৰত কিমান ইউআৰত 67.42, OBCত গৈছে আমাৰ 66.47 আৰু SCত গৈছে আমাৰ 64.20, STPত কোনো ভ্যাকেন্সি তাত নাই, ST হিলছত আমাৰ আছে এইটো আছে 64.39 আৰু টি ট্ৰাইবত আমাৰ দেখা গ'ল 60.08। এতিয়া আহিছোঁ আমি মাজুলীলৈ। মাজুলী সৰু এখন ডিষ্ট্ৰিক্ট, ইয়াত জেনেৰেল কেটেগৰী 64.86, OBCত গ'ল আমাৰ 64.84, অৰ্থাৎ UR আৰু OBC একে গৈছে মাজুলীত। ইয়াত সামান্য পৰিমাণে ইয়াত কম বেছি আছে, 64.86 হৈছে জেনেৰেল আৰু OBCৰ ক্ষেত্ৰত দেখা গ'ল কি 66.47, অর্থাৎ 0.02 নম্বৰ কিন্তু তাত কম গৈছে OBCত। গতিকে এইটো জেনাৰেল আৰু OBC একেই ধৰিব পাৰি। SCৰ ক্ষেত্ৰত 62.15, STPত কোনো ভ্যাকেন্সি তাত নাই আৰু ST হিলছতো ভ্যাকেন্সি নাই, কিন্তু টি ট্ৰাইবত 53.79 গৈছে। এতিয়া মৰিগাঁও ডিষ্ট্ৰিক্টত কি হ'ল, এইটো 67.95 হৈছে জেনাৰেল, OBCত গ'ল আমাৰ 66.03, SCত কোনো ভ্যাকেন্সি নাই, STPতো ভ্যাকেন্সি নাই, কিন্তু আমাৰ ST হিলছত আছে ভ্যাকেন্সি, এইটো 55.23 গৈছে আৰু টি ট্ৰাইবত দেখা গ'ল 54.64। এতিয়া আহিছোঁ নগাঁৱত কি হৈছে, এইটো 67.93 আৰু OBCত দেখা গ'ল 66.72, SCত দেখা গ'ল নাই ভ্যাকেন্সি, ST প্লেন এৰিয়াত গৈছে আমাৰ 64.96, ST হিলছত গৈছে 51.76 আৰু টি ট্ৰাইবত কিমান গ'ল, টি ট্ৰাইবত গ'ল 59.77%। এতিয়া আহিছোঁ পৰৱৰ্তী নলবাৰীলৈ। নলবাৰীত কি হ'ল, এইটো জেনাৰেল কেটেগৰীত বহুত হাই গ'ল, 71.92 গ'ল, 71.92, অৰ্থাৎ এই যিটো লিষ্ট আছে এই লিষ্টৰ দ্বিতীয় ছেকেণ্ড হাইয়েষ্টত আছে নলবাৰী কাট অফৰ ক্ষেত্ৰত, আৰু প্ৰথম হাইয়েষ্টত কি আছে, এইটো আমাৰ দৰং ডিষ্ট্ৰিক্টত আছে, দৰঙত আছে। গতিকে এইটো গুৰুত্বপূৰ্ণ কথা যে দৰঙত আটাইতকৈ বেছি কাট অফ গ'ল যেন পাইছোঁ, আৰু নলবাৰীত ছেকেণ্ড হাইয়েষ্টত আছে, 70ৰ ওপৰত 71 আছে নলবাৰী, আৰু দৰঙত আছে কিমান 74.19। আৰু এতিয়া OBCত আছে, OBC 67.48 আৰু SCত কি হ'ল, SCত আছে 67.18 আৰু ST প্লেন এৰিয়াত আছে 63.40, ST হিলছত কোনো ভ্যাকেন্সি নাই, টি ট্ৰাইবত আছে আমাৰ 57.79। এতিয়া শিৱসাগৰলৈ আহিছোঁ। শিৱসাগৰত কোনো ভ্যাকেন্সিয়ে নাই, ইয়াত এছিষ্টেণ্ট টিচাৰৰ কাৰণে কোনো ভ্যাকেন্সি শিৱসাগৰত নাই। কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰাল এই তিনিখন ডিষ্ট্ৰিক্টত কিন্তু কোনো এছিষ্টেণ্ট টিচাৰৰ নাই। এইটো হিন্দী টিচাৰ আৰু ছায়েন্স টিচাৰৰ কাৰণে কিছুমান ভ্যাকেন্সি তাত আছে। এতিয়া আহিছোঁ শোণিতপুৰলৈ। শোণিতপুৰত কি হৈছে, আমাৰ 68.34 হৈছে ইউআৰৰ কাট অফ আৰু 67.66 গৈছে OBC, SCত কোনো ভ্যাকেন্সি নাই, ST প্লেনত গৈছে আমাৰ 64.14, ST হিলছত কোনো ভ্যাকেন্সি নাই, আৰু টি ট্ৰাইবত কিমান গ'ল 60.79। এতিয়া আহিছোঁ চাউথ চালমাৰলৈ। চাউথ চালমাৰত LPৰ ক্ষেত্ৰত একেবাৰে লয়েষ্টত গৈছে কাট অফ LPত, আৰু এইটো চাওঁ আমি 64.88 আছে জেনেৰেলৰ কাৰণে, OBC আছে আমাৰ 63.82 আৰু SCত আমাৰ আছে 61.76, ST প্লেনত আছে আমাৰ 60.10 আৰু ST হিলছত কোনো ভ্যাকেন্সি নাই, আৰু টি ট্ৰাইবত আমাৰ 54.07 গৈছে, 54.07 এইটো হৈছে আমাৰ চাউথ চালমাৰা। আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত কি হ'ল, 66.66 হৈছে
URৰ কাৰণে আনৰিজাৰ্ভড কেটেগৰী আৰু OBCত গৈছে 66.24, SCত গৈছে আমাৰ 63.28 আৰু ST প্লেনত কোনো ভেকেঞ্চি তাত নাই, ST হিলছত কোনো ভেকেঞ্চি নাই, T ট্ৰাইবত আমাৰ 60.62। চ' এইখিনিয়ে আমাৰ মাৰ্ক ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰ্ক। আৰু এই গোটেইখিনি কথা আমি আলোচনা কৰিলে এটা কথা গম পাওঁ যে আমাৰ কি হ'ল, দৰঙত কিন্তু হায়েষ্ট কাট অফ গ'ল, কিমান গৈছে 74.19। আৰু এটা ডিষ্ট্ৰিক্ট আছে নলবাৰী ছেকেণ্ড হায়েষ্টত আছে। আৰু লয়েষ্টৰ ক্ষেত্ৰত যদি আমি চিন্তা কৰোঁ, লয়েষ্টৰ ক্ষেত্ৰত কোনটো ডিষ্ট্ৰিক্ট গৈছে, আমাৰ লয়েষ্টত গৈছে মাজুলী। ইয়াত মাজুলী কি আছে, মাজুলীত গৈছে কিমান 64.13 নম্বৰত আপোনালোকে দেখা পাব যে 13 নম্বৰ চিৰিয়েলত মাজুলী আছে। মাজুলীত কি আছে 64.86, এইটো হৈছে লয়েষ্ট। আৰু চাউথ চালমাৰাটো আছে কি ছেকেণ্ড লয়েষ্ট, এইটো চাউথ চালমাৰা 19 নম্বৰত আছে। চাউথ চালমাৰা 64.88 আছে আৰু মাজুলীত আছে কিমান 64.86। গতিকে এই দুখন ডিষ্ট্ৰিক্ট লয়েষ্ট কাট অফ গৈছে এছিষ্টেণ্ট টিচাৰ অফ UPS, আৰু হায়েষ্ট কাট অফ গৈছে আমাৰ দৰঙত। আৰু ছেকেণ্ড হায়েষ্ট আছে আমাৰ কোনটো, নলবাৰী ডিষ্ট্ৰিক্ট, 16 নম্বৰত যিটো আছে নলবাৰী ডিষ্ট্ৰিক্ট, নলবাৰীত। আৰু দৰঙত 3 নম্বৰ ডিষ্ট্ৰিক্ট, 3 নম্বৰ চিৰিয়েলত দৰং ডিষ্ট্ৰিক্ট, এইটো হৈছে হায়েষ্ট। গতিকে আপোনালোকে কথাখিনি দেখিলে মেৰিট লিষ্টটো। আৰু যিসকলৰ কিছুমানৰ ইয়াৰ পৰা কাট অফবিলাক অলপ কমিব, কাৰণ কিছুমান হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত পাই যাব আৰু কিছুমানৰ পেণ্ডিং হৈ আছে। গতিকে অলপ নম্বৰ কম বেছি থকাসকলে চিন্তা কৰিব নালাগে, তেওঁলোকৰ নামটো আহি যাব পাৰে ছেকেণ্ড লিষ্ট আৰু ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ নাম আহি যোৱাৰ সম্ভাৱনা আছে। তো থেংক ইউ আজিৰ কাৰণে। আৰু মই LPৰ কাৰণে ভিডিঅ' এটা বনাইছোঁ, তাত এনালাইজ কৰিছোঁ, আৰু তাত লয়েষ্ট কাট অফ গৈছিল আমাৰ চাউথ চালমাৰা আৰু শোণিতপুৰত কি হায়েষ্ট কাট অফ গৈছে জেনেৰেলৰ কাৰণে। গতিকে আপোনালোকে সেই হিচাপতে যিসকলৰ মাৰ্ক কম আছে তেওঁলোকে অহা টেটৰ কাৰণে প্ৰিপেৰেশ্যন লৈ থাকক। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ অতি সোনকালেই এডভাৰটাইজ আৰু এটা ওলোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে চিন্তা নকৰিব নালাগে। আৰু যিসকলৰ নাম আহি গৈছে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে ধুনীয়াকৈ থাকক, চিন্তা নকৰি পঢ়া শুনাত মনোযোগ দি থাকক, ভৱিষ্যতে আপোনালোকৰো চাকৰি হৈ যাব। ধন্যবাদ।